ৰূপহীহাটত ভূমিকেন্দ্ৰিক সংঘাত আৰু সেই ভূমিকেন্দ্ৰিক সংঘাতত এগৰাকী লোকৰ মৃত্যু হৈছে আন কেইবাগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আমি ঘটনা সন্দৰ্ভত আপোনালোকক এই মুহূৰ্তত জনাইছোঁ যে ৰূপহীহাটত সংঘটিত হৈছে এই ভূমিকেন্দ্ৰিক সংঘাত আৰু ভূমিকেন্দ্ৰিক সংঘাতত এগৰাকী লোকৰ মৃত্যু হৈছে আন কেইবাগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে জানিব পৰা তথ্য অনুসৰি এই মুহূৰ্তলৈকে যি তথ্য আমাৰ হাতত আহি পৰিছে সেই তথ্য অনুসৰি খাটুৱালৰ মহিবুৰ ৰহমানৰ পৰিয়াল আৰু হুছেইন আলীৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় আৰু ভূমিকেন্দ্ৰিক সংঘাতত নিহত হয় হাতেম আলী নামৰ এজন লোক আহত 5 গৰাকীকৈ ইফালে মহিবুৰ ৰহমানৰ পৰিয়ালত আক্ৰমণত মৃত্যু হয় হুছেইন আলীৰ পৰিয়ালৰ হাতেম আলী নামৰ লোকজনৰ মহিবুৰ ৰহমানৰ পৰিয়ালে আক্ৰমণ কৰে হুছেইন আলীৰ পৰিয়ালক আৰু হুছেইন আলীৰ পৰিয়ালৰ হাতেম আলী নামৰ লোকজনৰ মৃত্যু হয় দুটা ফৈদৰ সংঘাতত আহত হয় ৰমজান আলী হুছেইন আলী মোৰাজুল হক ইনাৰা খাতুন আৰু আছাদুল হক আনহাতে এই আটাইকেইগৰাকীকে আহত কেইগৰাকীক ৰূপহী মডেল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ ৰূপহীহাটত সংঘটিত হৈছে ভূমিকেন্দ্ৰিক সংঘাতৰ এটা ভয়ংকৰ কাণ্ড আৰু ভূমিকেন্দ্ৰিক সংঘাতৰ ফলতে এগৰাকী লোকৰ মৃত্যু হৈছে এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি মোৰ ঘৰত আহি মানে বহুত দিন ধৰি মাটি বাৰী কেচকাল চলি আছে তাৰপিছত আজি 10টামান বজাত সিহঁতে মোৰ ঘৰত আহি হুমকি ধমকি দিলে হুমকি ধমকি দিয়াৰ পিছত মোৰ ডাঙৰ ভাই আৰু ডাঙৰ ককাই দুজন আহি থানাত আহি এটা থানাত জনাই গ'ল তাৰপিছত 1টামান বজাত সিহঁতে মোৰ ঘৰত আহি মানে 50টাৰ ওপৰত লাঠি ঠেঙ্গা লৈ 3টা পিস্তল লৈ মোৰ ঘৰত আহি মানে একদম মানে কুবাই চুবাই একেবাৰে শেষ কৰি গ'ল সিহঁতৰ দুসৰা মাটি বাৰী পাৰ্টি বেলেগ পাৰ্টি মোৰ নিজৰ মাটি মোৰ নিজৰ নামত আছে এইটো ইজ্জত আলী আৰু মহিবুৰ ৰহমান আৰু মানে কেইটামান আছে এটা পাৰ্টি আছে বহুত 50 জনৰ ওপৰত মানুহ মোৰ এজন আহত হৈছে আৰু এজন বহুত ইমাৰ্জেঞ্চি মুকলি হস্পিটেলত ৰেফাৰ দিলে এজন মৰিলে মেইন মানুহ দুটা এটা ইলিয়াছ আহমেদ এটা ইলিয়াছ আহমেদ আৰু এটা ইজ্জত আলী আৰু এটা সাজ্জাদ হোসেন মৃত ব্যক্তিজনৰ নাম হাতেম আলী হাতেম আলী মোৰ জেঠা হয় আমাৰ ঘৰত আহি পেলাই কিমান দিন ধৰি মাটি বাৰী কেছ কাছ এটা আমি 5 বছৰৰ পৰা চলি আছে মাটি বাৰী কেছ কাছ আজি কিহৰ সূত্ৰপাতটো কেতিয়া লাগিছে কিমান আছে ঘৰত আহি পেলাই মোৰ ঘৰত মানে 10টামান বজাত